মা আপুনি হয়তো ৰিমলিৰ প্ৰথম ৰিলেশ্যনশ্বিপটোৰ কথা নাজানে মই কিন্তু এই বিষয়ে সকলো জানো আৰু এই সকলো কথা তাই মোক নিজেই কৈছিল কি কৈছিল তাই তোমাক তাই সেই ল'ৰাজনক বহুত ভাল পাইছিল প্ৰথমে সিও ভাল পাইছিল ল'ৰাটোৰ হেনো একোৱেই নাছিল তথাপিও কিন্তু তাই তাক মনে প্ৰাণে ভাল পাইছিল আৰু কি জানে তাই মোক কেইবাবাৰো তাক লগ কৰাবলৈ লগ ধৰিছিল কিন্তু মইহে যোৱা নাছিলোঁ তাৰপিছত কি হ'ল আজি কিছুদিন আগতে সি তাইক এৰি থৈ গুচি গ'ল সেই কথাটোৱে তাইক বহুত আঘাত দিলে মা আপুনি মই গম নোপোৱাকৈ তাই বহুত কষ্টত আছিল বহু ৰাতি তাই চকু পানীৰে উজাগৰে পাৰ কৰিছিল প্ৰেমৰ প্ৰতি বিশ্বাসেই হেৰাই গৈছিল তাই বহুত অকলশৰীয়া হৈ গৈছিল তাইক কোনো ভাল নাপায় এইবোৰ কথা আক্ৰমণ কৰি কৰি তাইক একেবাৰে হতাগ্ৰস্ত কৰি পেলাইছিল মইতো এইবোৰ কথা একোৱেই নাজানো তাইৰ যে কোনোবা এজন ভাল পোৱা ল'ৰা আছে সেইটো মই সন্দেহ কৰিছিলোঁ কিন্তু ইয়াৰ পিছত কি হ'ল ইয়াৰ পিছত সেই ত্ৰিদীপ বৰুৱাৰ আগমন ঘটিল একদম ৰাইট আৰু তাৰ পাছতেই তাইৰ লাইফত মোৰ এণ্ট্ৰি হ'ব আৰু এতিয়া মই তাইৰ আটাইতকৈ প্ৰিয় মানুহজন মিষ্টাৰ প্ৰিয়ব্ৰত বৰা তোক কিন্তু মানিছো মই মা দেউতাই মোৰ নামটো ঠিকেই ৰাখিলে কিন্তু আজিলৈকে কাৰো প্ৰিয় নোহোৱা ব্ৰতত আছে একচুৱেলি মই তোৰ পৰা ট্ৰেইনিং ল'ব লাগিব তেতিয়াহে চাগে হয় যদি মোৰ কিবা এটা হ'বগৈ আহি যাবি মোৰ ওচৰত চব চেটেল কৰি দিম শুনিবলৈ বেয়া হয় কিন্তু কিছুমান ছোৱালীৰ দৰে বুৰ্বক ছোৱালী মই পৃথিৱীত দেখা নাই আৰু মোৰ কেতিয়াবা সন্দেহ হয় কিজানি এই বুৰ্বক শব্দটো এই ছোৱালীবোৰ কি সৃষ্টি হৈছিল নেকি নাই একচুৱেলি তোৰ চকুত বুৰ্বক হ'ব পাৰে কিন্তু মোৰ চকুত ছোৱালীবোৰ আটাইতকৈ টেঙৰ বস্তু হ'ব পাৰে কিন্তু এই ৰিমলিজনী একেবাৰে বুৰ্বক আৰু ধৰি লওঁ মই তাৰেই সুবিধা লৈছোঁ যেতিয়া এজনী ছোৱালীৰ প্ৰেমত বেয়াকৈ ধোকা খায় তাইক পুনৰ প্ৰেমত পেলাবলৈ আটাইতকৈ বেছি সহজ হয় কেনেকৈ তাৰমানে তই তাইৰ পুৰণা প্ৰেম কাহিনী ষ্টাডি কৰি থৈছ তাইৰ যদি পুৰণা প্ৰেম কাহিনী মই ষ্টাডিয়ে নকৰোঁ তেতিয়াহ'লে তাইৰ নতুন কাহিনীটো মই কেনেকৈ লিখিম চা তাইৰ আগৰ ৰিলেশ্যনত যিবিলাক বেয়া ঘটনা ঘটিছিল সেই ঘটনাবিলাকৰ ঠাইত মই তাইক এতিয়া হেপ্পী মুমেণ্টছ কিছুমান দিবলৈ ট্ৰাই কৰিছোঁ যিবিলাক এক্সপেক্টেশ্যনছ ফুলফিল নহ'ল সেইবিলাক মই তাইক উপহাৰ দিছোঁ মুঠৰ ওপৰত সিহঁতক তই নতুন নতুন সপোন দেখুৱাই যা আৰু চাবি সিহঁতে সপোনৰ প্ৰতাপত সিহঁতৰ মাক দেউতাক ঘৰ পাৰি সকলো পাহৰি যাব কেৱল মই হৈ যাব আৰু ৰিমলিৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল তাইৰ জীৱনত এতিয়া কেৱল মইহে শুদ্ধ আৰু বাকী সকলো ভুল এতিয়া পিছে কি হ'ব তাইতো তোৰ লগত পলাই আহিম বুলি কৈছিল কি কৰিবি এতিয়া বিয়া পাতিবি নে তই পলাই যাবি বেলেগ কোনোবা হোৱা হ'লে চাগে লাষ্ট মুমেণ্টত মই কিন্তু ৰিমলিক বিয়াখন পাতিবই লাগিব বিয়া নাই তইতো তাইৰ লগত খেলিহে আছ তাইক ভাল পাওঁ জানো তই ভাল নাপালেও বিয়াখন কিন্তু পাতিবই লাগিব কাৰণ বিয়াৰ পাছতহে মই মোৰ আচল খেলখন খেলিম তাইক মই ভাল নাপালে কি হ'ল মধুসূদন গোস্বামীৰ পৰিয়ালটোৱে তাইক পাগলৰ দৰে ভাল পায় আৰু সিহঁতক সম্পূৰ্ণ পাগল কৰিবলৈ হ'লে মইতো অকণমান পাগলামি কৰিবই লাগিব নে কি কওঁ
মোৰ মতে তুমি একেবাৰে ঠিক কথাই কৈছা। আচলতে এইবোৰ চব হিউমেন চাইকলজি মা। আৰু মোৰ মতে ত্ৰিদীপেও যি কৰিছে ৰিমলিৰ চাইকলজিটো অধ্যয়ন কৰিহে এইবোৰ কামত আগবাঢ়িছে। আৰু মোৰ মতে ত্ৰিদীপে এই কামবোৰ অনন্যাৰ মতে কৰি আছে, যাতে ৰিমলিৰ জৰিয়তে পুনৰ অনন্যাই এইখন ঘৰলৈ ধুমুহা পচোৱা আনিব পাৰে। আৰু এয়া তাৰেই প্ৰস্তুতি। কিন্তু মা, আমি এয়া সম্ভৱ হ'বলৈ দিব নোৱাৰোঁ। কিন্তু কেনেকৈ? ৰিমলিয়ে ত্ৰিদীপৰ মাজত ইমান দিনে বিচাৰি ফুৰা সঁচা প্ৰেমটো পাইছে, আৰু আমি সেই সঁচা প্ৰেমটোক মিছা বুলি প্ৰমাণ কৰিব লাগিব। মা, তাইৰ প্ৰথম বয়ফ্ৰেণ্ডে তাইৰ লগত যি কৰিছে তাৰ পুনৰাবৃত্তি কৰিব লাগিব আমি। কিন্তু এইটো কেনেকৈ সম্ভৱ হ'ব? সম্ভৱ কৰিব লাগিব মা। চাওক মা, ৰিমলিয়ে পৰহিলে ত্ৰিদীপৰ ওচৰত পলাই যোৱাৰ প্লেন কৰিছে। কি? তুমি এইবোৰ কেনেকৈ জানিলা? সেইবোৰ মই সকলো ক'ম। মানে তাই যি ভাবিছে তাইক কৰিবলৈ দিয়ক, মানে তাইক পলাই যাবলৈ দিয়ক। এইবোৰ কি কৈ আছা তুমি? মোৰ বাহিৰে আৰু কথা পাতিবলৈ তোমালোকৰ বেলেগ টপিক নাই নেকি মা? আমিনো তোৰ কথা ক'ত পাতিলো? আমিতো তোমালোকৰ মতে মই এতিয়া প্ৰেমত অন্ধ, কিন্তু না প্ৰকৃততে মই প্ৰেমত অন্ধ হৈছোঁ না মই কণা হৈছোঁ। মনে মনে মোক লৈ তোমালোকে যি খেল ৰচি আছা মই সকলো জানো, কিন্তু লাভ নাই এইবোৰ কৰি। শেষত কিন্তু জয় সঁচা প্ৰেমৰহে হ'ব। আৰু বৌ, কি পাবা এইবোৰ কৰি তুমি? তাই যি ভাবিছে তাইক কৰিবলৈ দিয়ক, মানে তাইক পলাই যাবলৈ দিয়ক। এইবোৰ কি কৈ আছা তুমি? আপুনি মোৰ কথাবোৰ শুনি লওক মা, তাৰপিছত আপুনি নিজেই ক'ব। চাওক মা, মোৰ বাহিৰে আৰু কথা পাতিবলৈ তোমালোকৰ বেলেগ টপিক নাই নেকি মা? আমিনো তোৰ কথা ক'ত পাতিলো? আমিতো তোমালোকৰ মতে মই এতিয়া প্ৰেমত অন্ধ, কিন্তু না প্ৰকৃততে মই প্ৰেমত অন্ধ হৈছোঁ না মই কণা হৈছোঁ। মনে মনে মোক লৈ তোমালোকে যি খেল ৰচি আছা মই সকলো জানো, কিন্তু লাভ নাই এইবোৰ কৰি। শেষত কিন্তু জয় সঁচা প্ৰেমৰহে হ'ব। আৰু বৌ, কি পাবা এইবোৰ কৰি তুমি? তোমাৰ লাজ নালাগে? নিজে মাক হ'বলৈ ওলাইছা আৰু মোৰ মাক তুমি বেয়া বুদ্ধি শিকাইছা। তুমিতো আচলতে ৰিমলি। তই মা, প্লিজ মা, মোৰ বাবে আপুনি আপোনাৰ ছোৱালীজনীৰ গাত হাত নুঠাব। আৰু হয়তো তাই ঠিকেই কৈছে মা, মই আচলতে মা হোৱাৰ যোগ্যই নহয়। কিন্তু তুমি ৰিমলি, তুমি আচলতে গৰ্বহে কৰিব লাগিছিল যে তুমি এনেকুৱা এগৰাকী মাতৃ জীয়ৰী যে ইমানখিনি হোৱাৰ পিছতো তোমাক এতিয়ালৈকে বুজাই আছে। কিয় বুজাবলৈ চেষ্টা কৰি আছে তুমি এবাৰ হলেও ভাবি চাইছানে? নাই, তুমি কেতিয়াও নোৱাৰাও ভাবিব, কাৰণ তুমি তোমাৰ চকুৰ পৰা এই মা শব্দটো আঁতৰাই তাতে তোমাৰ ত্ৰিদীপৰ স্থান দিছা। আজি তোমাৰ মাৰ কথাবোৰ তোমাৰ বাবে অদৰকাৰী হ'ল, আৰু সেই দগাবাজটোৰ মিঠা মিঠা লগা কথাবোৰ তুমি তাতে সৰগ বিচাৰি পালা। ভগৱানে নকৰক, যিদিনা সেই দগাবাজটোৱে তোমাৰ সেই সৰগখন ভাগি পেলাব সেইদিনা তোমাৰ বাজ বৌ হ'ব। আৰু একোৱে নকবা, বিশেষকৈ মোৰ ত্ৰিদীপৰ বিষয়ে একো নকবা। তাৰ কথা কোনোবাই বেয়াকৈ ক'লে মোৰ সহ্য নহয়। আৰু তোমাৰ মাৰ কথা বেয়াকৈ ক'লে তোমাৰ সহ্য হয়? চোৱা
চোৱা ৰিমলি, শেষবাৰৰ বাবে তোমাক এটা কথা কওঁ। তোমাক মই বহুত মৰম কৰিছিলোঁ, কিন্তু সেই মৰমবোৰ পাহৰি তোমাক এটা কথা ক'ম। তুমি আচলতে সেইগৰাকী মাতৃৰ জীয়ৰী হোৱাৰ যোগ্যই নহয়। তোমাৰ জীৱনলৈ এনেকুৱা হাজাৰজন ত্ৰিদীপ আহিব আৰু যাব, কিন্তু এনেকুৱা এগৰাকী মাতৃ না আহিব আৰু না কেতিয়াবা পাবা। কমচে কম তোমাৰ এগৰাকী মাতৃৰ কথা ভাবি তুমি তোমাৰ সিদ্ধান্তটো সলনি কৰিব পাৰা। ৰিমলি, এবাৰ ভাবি চোৱা, পাৰিবানে তুমি? পাৰিবানে তুমি? কোৱা ৰিমলি। ৰিমলি, মা, আপুনি নাকান্দিব, সকলো ঠিক হৈ যাব। মই দিয়া উপায়টোৰ বাহিৰে আন এতিয়া একো উপায় নাই মা। কিন্তু আমাৰ কথাবোৰ তাই শুনিলে অৰুন্ধতী। নাই শুনা। তাই দেখাৰ লগে লগে মই টপিকটো চেঞ্জ কৰি দিছিলোঁ, আৰু এতিয়া আমাৰ ৰিমলিক কথাৰে আৱেগিক কৰি আমি ঘূৰাই আনিব নোৱাৰোঁ। মই মোৰ শেষ চেষ্টা কৰি চালোঁ, আৰু তাইক ঘূৰাই আনিবলৈ হ'লে তুমি আগবাঢ়া। মই আছোঁ তোমাৰ লগত। এতিয়া দেউতাৰে আৰু আদিয়ে বা কি কয়? চাওক, ত্ৰিদীপৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ, আৰু আমি, বুজিছেনে মই কি ক'ব বিচাৰিছোঁ? বুজাতটো মই সকলো বুজিছোঁ, কিন্তু কামটো অলপ বেছি ৰিস্কি হ'ব। ৰিস্কটো ল'ব লাগিব আদি। সেইটো বাৰু হয়, কিন্তু মই অৰুন্ধতীৰ মগজটো মানি গৈছো দেই। তাই আচলতে মনোবিজ্ঞানীহে হ'ব লাগিছিল। অৰু, এইবোৰ তুমি কি ভাবিছা? এনেকুৱা আমি কৰিলে আমাৰ কি লাভ হ'ব? আদি, কিন্তু লোকচানতো নহয়। চাওক, ত্ৰিদীপৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ, আৰু আমি, বুজিছেনে মই কি ক'ব বিচাৰিছোঁ? বুজাতটো মই সকলো বুজিছোঁ, কিন্তু কামটো অলপ বেছি ৰিস্কি হ'ব। ৰিস্কটো ল'ব লাগিব আদি। ৰিমলি আপোনাৰ ভণ্টি, মই জানো তাইৰ ওপৰত আপোনাৰ খুবেই খং উঠি আছে, কিন্তু সেই বুলি আপুনি তাইক ধ্বংস হ'বলৈতো দিব নোৱাৰে। গতিকে ট্ৰাই এটা কৰি চাওক, আৰু দৰকাৰ হ'লে আপুনি এই বিষয়টো লৈ ইন্সপেক্টৰ কল্যাণদাৰ লগতো কথা পাতক। কিন্তু দুদিন পিছত তাই যেতিয়া সঁচা কথাবোৰ গম পাব, তেতিয়া কি হ'ব? সঁচাবোৰতো এতিয়াও তাই নিশ্চয় নিজ চকুৰে দেখা নাই, আৰু আমি হাজাৰ চেষ্টা কৰিও তাই চকু খোলাব পৰা নাই। গতিকে ইয়াৰ পিছতো ঠিক আছে, তুমি যি বিচাৰিছা মই সেইটো কৰিবলৈ সাজু আছোঁ, কিন্তু আমাৰ মেইন বছে বা কি কয়? আমি চেষ্টা কৰিম বুজাবলৈ। কি জানিবা দেউতাই এবাৰ বুজি। আদি আৰু অৰুন্ধতীয়ে মোৰ লগত কথা পাতিছিল। কি ভাবিলে সিহঁতে? ঠিকেই ভাবিছেনে? সেইটো ফলাফল ওলোৱাৰ পাছতহে ক'ব পৰা যাব, ইহঁত শুদ্ধ আছিল নে ভুল আছিল। কিন্তু একো নকৰাকে থকাতকে কিবা এটা চেষ্টা কৰিবলৈ ওলোৱাটো বহুত ডাঙৰ কথা। যি হয় হৈ থাকক, পিছত দেখা যাব। সেইটো বাৰু হয়, কিন্তু মই অৰুন্ধতীৰ মগজটো মানি গৈছো দেই। তাই আচলতে মনোবিজ্ঞানীহে হ'ব লাগিছিল। মানুহৰ মনবোৰ ইমান ধুনীয়াকৈ নিখুঁতভাৱে পঢ়িব পাৰে। মইতো তাইৰ কথাবোৰ শুনিয়ে আচৰিত হৈছো। সৰুতেই তাই মাক দেউতাকক হেৰুৱাইছে, গতিকে তাই জীৱনটো আমাতকৈ বৰ বেছি ভালদৰে বুজি পায়। এই জীৱনৰ ঘাত প্ৰতিঘাতবোৰে মানুহক বহুত কথাই শিকায়। অন্য নহ'লেও মানুহ আৰু মানুহৰ মনটোক চিনি পাবলৈ শিকায়। আমাৰ ৰিমলিৰ সমস্যাটো যদি তাই সমাধান কৰিব পাৰিলে হয়, মোক আৰু একো নালাগে।
আপুনি কি ভাবে সমাধান হ'বনে? কলোৱেইচোন, ফলাফললৈ অপেক্ষা কৰা। সেই আদিয়ে বা কি কৰিব পাৰে। আদিনো এতিয়া ক'ত আছে? মোৰ মতে ইয়াত কিবা উদ্দেশ্য লুকাই আছে। মোৰ ভণ্টিৰ লগত যি সম্পৰ্ক গঢ়িছে এইবোৰ চব তাৰ এটা প্লেন মতে হৈ আছে। কিন্তু এইবোৰ কৰি তাৰ লাভ কি হ'ব? আৰু সি যদি সঁচাকৈ এইবোৰ অনন্যাৰ কথা মতে কৰি আছে, তেন্তে অনন্যাক পুনৰ জেললৈ কিয় পঠিয়ালে? এনেকৈ কিয় কৰিলে বা এইবোৰ কৰি তাৰ কি লাভ হৈছে সেইবোৰ মই একো ধৰিব পৰা নাই। আপুনি পুলিচ মানুহ, ভালদৰে ভাবিলে নিশ্চয় কিবা সম্ভেদ উলিয়াব পাৰিব। মোৰ মতে ত্ৰিদীপে আমাক সহায় কৰি আমাৰ ওচৰত সি মাথো ইম্প্ৰেশ্যন জমাই আছিল। আমাৰ চকুত সি হিৰো হ'ব বিচাৰিছিল, যাতে সি বাকী কামবোৰ সহজতে কৰিব পাৰে। কথাটো তুমি বাৰু ঠিকেই ভাবিছা। এতিয়া আচল কথালৈ আহোঁ। ত্ৰিদীপক লৈ প্লেন কি তোমাৰ? ক'লোৱে দেখোন, আপুনি যদি সেয়া শুদ্ধ বুলি ভাবে তেতিয়াহে আমি আগবাঢ়িম। সেয়া অকল মোৰ সিদ্ধান্তই নহয়, মা দেউতা অৰু আমাৰ সকলোৰে সিদ্ধান্ত। মোক ইমান গুৰুত্ব দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া তোমাৰ প্লেনটো কোৱা। চেনেহৰ মালা গাথে অজান খোজৰ পৰশ, জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে